हेलो फ्रेंड्स, आज আমি আসাম পুলিচ এসআই কাৰণে মোস্ট ইম্পৰ্টেণ্ট জিকে লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে আপোনাৰ বহুত লোকচান হৈ যাব। মই ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আনিছোঁ। আপুনি ইয়াৰ ভিতৰত কিমানটা কুৱেশ্যন ৰাইট দিব পাৰে নিজৰ মক টেষ্ট হিচাপে লৈ কুৱেশ্যনৰ এনচাৰ দিয়াৰ চেষ্টা কৰিব। আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। প্ৰথম প্ৰশ্ন, আঠখেলীয়া নামঘৰ অসমৰ কোন জিলাত অৱস্থিত? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন চাৰিটা দি আছে, আপোনালোকে চেষ্টা কৰিব ভিডিঅ'টো প'জ কৰি এনচাৰ দিয়াৰ কাৰণে। মই সময় নলওঁ, সোনকালে ক'ম যে ইয়াৰ ভিতৰত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি, গোলাঘাট। কুৱেশ্যন নম্বৰ 2, কমলাবাৰী সত্ৰ কোন জিলাত? অপশ্যন চাৰিটা দিয়া আছে, আপোনালোকে ভাবি লওক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, মাজুলী। কুৱেশ্যন নম্বৰ 3, গড়মূৰ সত্ৰ কোন জিলাত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত সঠিক এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি, মাজুলী। কুৱেশ্যন নম্বৰ 4, দক্ষিণপাট সত্ৰ কোন জিলাত অৱস্থিত? অপশ্যন চাৰিটা দিয়া আছে। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব, এইটোও এনচাৰ হ'ব মাজুলী। কুৱেশ্যন নম্বৰ 5, পোৱামক্কা ক'ত অৱস্থিত? আমি সকলোৱে জানো পোৱামক্কা আমাৰ হাজোত অৱস্থিত। অগ্নিগড় ক'ত অৱস্থিত? অগ্নিগড় আমাৰ তেজপুৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 7, বন গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত? অপশ্যন চাৰিটা দিয়া আছে। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, যোৰহাটত অৱস্থিত। কুৱেশ্যন নম্বৰ 8, প্ৰতিৰক্ষা গৱেষণাগাৰ ক'ত অৱস্থিত অসমৰ? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত সঠিক এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ, যোৰহাটত অৱস্থিত। কুৱেশ্যন নম্বৰ 9, ফৰেনচিক লেবৰেটৰী ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত সঠিক এনচাৰ আপোনালোকে ভাবি লওক, প'জ কৰি উত্তৰ দিয়াৰ চেষ্টা কৰিব। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি, গুৱাহাটী। অসমৰ বিলাতী মাটিৰ কাৰখানা ক'ত অৱস্থিত? অপশ্যন চাৰিটা দিয়া আছে। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ, বোকাজান। বিশ্ব স্বাস্থ্য কেন্দ্ৰটো অসমৰ কোন ঠাইত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, চাবুৱা। বৃহত্তম নদীদ্বীপ বুলিলে কাক জনা যায়? উমানন্দ, মাজুলী, শুৱলকুছি, এটাও নহয়। অপশ্যন নম্বৰ চি, মাজুলীক বৃহত্তম নদীদ্বীপ বুলি জনা যায়। অসমৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত? নলবাৰী, দেৰগাঁও, আমিনগাঁও, নগাঁও। ইয়াৰ ভিতৰত ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি, নগাঁও। অসমৰ ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত? আমি সকলোৱে জানো অসমৰ ৰাজ্যিক চিৰিয়াখানা আমাৰ গুৱাহাটীত অৱস্থিত। অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? নগাঁও, তেজপুৰ, গুৱাহাটী, গোৱালপাৰা। ইয়াৰ ভিতৰত ৰাইট এনচাৰ অপশ্যন নম্বৰ চি, গুৱাহাটী। অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত? নগাঁও, জাগিৰোড, গুৱাহাটী, তেজপুৰ। ইয়াৰ ভিতৰত ৰাইট এনচাৰ অপশ্যন নম্বৰ বি, জাগিৰোড। সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত? গোলাঘাট, গুৱাহাটী, গোৱালপাৰা, দেৰগাঁও। ইয়াৰ ভিতৰত ৰাইট এনচাৰ অপশ্যন নম্বৰ চি, গোৱালপাৰা। কুৱেশ্যন নম্বৰ 18, অসমত অৱস্থিত একমাত্ৰ ক্ষুদ্ৰ নদীদ্বীপটোৰ নাম কি? অপশ্যন মাজুলী, উমানন্দ, শুৱলকুছি, এটাও নহয়। আমি সকলোৱে জানো ক্ষুদ্ৰ নদীদ্বীপ আমাৰ উমানন্দ। অপশ্যন নম্বৰ বি আমাৰ কাৰেক্ট এনচাৰ। 19 নম্বৰ প্ৰশ্ন, অসমৰ খাজুৰাহ বুলিলে কাক কোৱা হয়? কামাখ্যা মন্দিৰ, মদন কামদেৱ, নীলাচল পাহাৰ, শ্ৰী সূৰ্য পাহাৰ। এইবিলাক আপুনি ক'ত আছে মনত ৰাখি দিব। আৰু ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি, মদন কামদেৱ। কামাখ্যা মন্দিৰ ক'ত আছে সকলোৱে জানে, নীলাচল পাহাৰ ক'ত আছে সকলোৱে জানে, আৰু সূৰ্য পাহাৰ ক'ত আছে সকলোৱে জানে। এইটো ক'ত আছে আপুনি কমেণ্ট কৰি জনাই দিব। আজিৰ অন্তিম প্ৰশ্ন, ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু আপুনি কিমান স্ক'ৰ কৰিব পাৰিছে কমেণ্টত জনাব। আৰু এনেকুৱা প্ৰেক্টিছ ছেট মই আনি থাকিম। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, আৰু মোক লাইক কৰি উৎসাহিত কৰিব ভিডিঅ' বনোৱাৰ কাৰণে। মই বহুত কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' আনিছোঁ। লাইক আৰু কমেণ্ট কৰিব। কুৱেশ্যন নম্বৰ 20, পূবৰ মেনচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? তেজপুৰ, শুৱলকুছি, মাজুলী আৰু গুৱাহাটী। আপোনালোকে প'জ কৰি উত্তৰ দিয়াৰ চেষ্টা কৰিব। আমি সকলোৱে জানো পূবৰ মেনচেষ্টাৰ বুলি আমি
শুৱালকুছিক জানো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অপশ্যন নম্বৰ বি আমাৰ কাৰেক্ট এনচাৰ হয়